নমস্কাৰ। এয়া আমাৰ প্ৰিকাষ্ট পাৰ্ক বেঞ্চ লোডিং হৈ আছে গুৱাহাটী আমিন গাঁৱলৈ বুলি। ইয়াত আমি 9 যোৰ ছেট পঠিয়াম। এটা ছেটত 2খন চকী আৰু মাজত এখন টেবুল থাকে। বাহুবলীখিনিয়ে লোডিং কৰি আছে খুটাখিনি। তোমাৰ দে অকণমান আঁতৰি দিয়ক, বস্তুখিনি দেখাই দিওঁ মই অকণমান ওপৰত নুঠোঁগৈ আৰু শেষত এবাৰ দেখাই দিম আৰু ভালকৈ। এখন আমাৰ ট্ৰলি ভিতৰত বনোৱা আছিলে ভাইব্ৰেশ্যন টেবুলত, তাৰপৰা ট্ৰলিখনতে আনি লোডিং কৰি আছে। ৰাতি সময় 12:15। এইখিনি প্ৰডাকশ্যন কৰি ইয়াত পুটি ৱৰ্ক কৰা হ'ল। তাৰপিছত কাষ্টমাৰে নিজৰ মনৰ পচন্দ মতে ইয়াত ৰং কৰি ল'ব পাৰিব। আমাৰ ফেক্টৰীৰ পৰা দিওঁতে সদায় পুটি কাটিয়ে দিয়া হয়, পুটি ৱৰ্কখিনি আমি কৰি দিওঁ। বাকী ৰং যদি কৰি দিবলগীয়া থাকে আমি কিছুমান চিলেক্টেড ৰং কৰোঁ, অক্সফৰ্ড ব্লু বা তেনেকুৱা টাইপৰ ৰং আমি ব্যৱহাৰ কৰোঁ। আৰু যদি কাষ্টমাৰে কয় যে তেওঁলোকে নিজে কৰি ল'ব, তেতিয়াহ'লে সেইটো তেওঁলোকৰ অপশ্যন থাকে, তেতিয়া কৰি ল'ব পাৰে, একো সমস্যা নাই। এইখিনি প্ৰিকাষ্ট ফেঞ্চিং প'ল 7 ফুটি, এইখিনি কালি ঢলা আছিলে, কাইলৈ উঠাই দিব পৰা যাব। এইখিনি বস্তুটো আমি OPC চিমেণ্টে ব্যৱহাৰ কৰোঁ, নন ট্ৰেড ব্লেক টাইগাৰ চিমেণ্ট যিটো। এখন আমাৰ ভাইব্ৰেশ্যন টেবুল। উত্তম দাই ভাত বনাই আছে। আজি ৰাতি মাছ খাম। বাকী বাহিৰত আমাৰ মেইন প্ৰডাকশ্যনখিনি হয়, যিখিনি প্ৰি ষ্ট্ৰেছড প্ৰিকাষ্ট কংক্ৰিটৰ যিখিনি পেনেল বনাওঁ বা প'ল বনাওঁ, সেইখিনি ইয়াত হয়। সেইখিনি লাইন মোল্ড। সেইখিনি কাইলৈ ৰাতিপুৱা উঠাব, তাৰপিছত আকৌ ঢালি দিব, আকৌ পৰহিলৈ উঠাই দিব। ষ্টক আছে যথেষ্টখিনি প্লেটৰ, প্ৰায় 2500 ওপৰত ষ্টক আমাৰ জমা আছে। আৰু খুটাও বহুত জমা আছে, সিফালে যাবলৈ ৰাস্তা সিভাগিয়ে আছে বহুতখিনি। কেমেৰাটো ইমান ভাল হোৱা নাই, তথাপিতো এইবাৰ এখন পুষ্পা ট্ৰান্সপৰ্ট নহয়, তথাপিতো পুষ্পাই ঠিক ঠাক কৰি দিছে আৰু অবিনাশে। তাৰ গাড়ীখন বাহিৰত আছিলে কাৰণে সি বেলেগ এখন গাড়ী ঠিক কৰি দিছে। আজি আমাৰ প্ৰায় 5 টনৰ ওচৰা-ওচৰি আমি মাল পঠিয়াম প্ৰিকাষ্ট পাৰ্ক বেঞ্চ আমিন গাঁৱলৈ বুলি যাব। আমাৰ ভিডিঅ'খিনি চাব, ফেচবুক পেজটোত যদি চাই আছে ফ'ল' কৰিব, বন্ধুসকলক শ্বেয়াৰ কৰিব। যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। আৰু ইউটিউবত যদি চাই আছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। শুভৰাত্ৰি।